বন্ধু বান্ধৱীসকল এয়া কালিও ধৰাৰ নিচিনাকৈ পৰহি ধৰাৰ নিচিনাকৈ ধৰিলোঁ আমাৰ ননৈ চম্পাৱতী নদীত শিলৰ ফাঁকত হাত সুমুৱাই হাত দি পেলাই ধৰিছোঁ। কলীয়াজাৰৰ মালি বুলি কয়, ডাঙৰকেইটা যিকেইটা ডাঙৰ ডাঙৰ আছে মালি হয়, সৰুকেইটা কলীয়াজাৰ। তাৰপিছত ইয়াত কুঁহি আছে, তাৰপিছতে এয়া শিঙৰা মাছ, ডাঙৰ শিঙৰা, লালুৱা শিঙৰা যিটো কওঁ, শ'ল মাছ আছে, ভেদেগনি আছে আৰু কাৱৈও দুই এজনী কাৱৈও পাইছোঁ, এজনী কাৱৈ পাইছোঁ। বহুত ভাল লাগিছে আজি ধৰিলোঁ, মানে ঠাণ্ডা অনুভৱ নহ'লেই, মাছখিনি ধৰি পেলাই ঠাণ্ডা অনুভৱ নহ'লেই আৰু যথেষ্টখিনি মাছ থাকিল। বিশেষকৈ বেয়া লাগিল আজি ডাঙৰ মাছ এটা খেদিলোঁ সেইখিনি জেগাত, প্ৰায় 5 কেজিমান হ'ব, 5 কেজিমান ৱেটৰ এটা ডাঙৰ মাছ খেদিলোঁ, সেইটো কাৰণে মনটো বিশেষকৈ বেয়া লাগি আছে। ধৰিম নিশ্চয়, নধৰাকৈ নাথাকোঁ। মাছ মোৰ হাতৰ পৰা যোৱাৰ পিছত তাক ধৰিহে এৰিম। থেংক ইউ। আৰু ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। মাছখিনি দেখি আকৌ লোভ নকৰিব দেই। কাৰোবাক লাগিলে ক'ব, কুৰিয়াৰ ছাৰ্ভিচত পঠাই দিম। আজিকালি ফ্লিপকাৰ্টত পঠাব পাৰি নহয়। থেংক ইউ।